আজিৰ এই ভিডিঅ'টিত কৰাবলৈ থাকি যোৱা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ইয়াতে কুৱেশ্যন নাম্বাৰ 8টো আছে, We can also think of many new words from a given word, such as sun. One is done for you. ইয়াতে কৈছে যে ইয়াতে য়েল্লো কালাৰ কৰি থোৱা যিটো শব্দ আছে বা ইয়াতে দি থোৱা শব্দটোৰ পৰা আমি বিভিন্ন ধৰণৰ নতুন নতুন শব্দ উলিয়াব পাৰোঁ। ইয়াতে লিখি উলিয়াবলৈ কৈছে, ইয়াতে এটা দিয়ে থোৱা আছে। প্ৰথমটো দিছে ইয়াতে ছানবাৰ্ণ, তাৰপিছত ইয়াতে নেক্সটটো হ'ব ছানলাইট, তাৰপিছত ইয়াতে ছানশ্বাইন হ'ব, তাৰপাছতো হ'ব ছানডে, তাৰপাছতো হ'ব ছানফ্লাৱাৰ আৰু তাৰ পাছতো হ'ব ছানৰাইজ। গতিকে আমি খালী ঠাইখিনিত এনেধৰণে শব্দখিনি পূৰ্ণ কৰিব লাগিব। তাৰপৰা ইয়াতে কুৱেশ্যন নাম্বাৰ 9টো আছে, word chain. Use the last letter to begin the next word. Each new word should be something you find in nature. The first one is done for you. এই প্ৰশ্নটোত এটা word chain বনাবলৈ কৈছে, মানে শব্দৰ শৃংখলা বনাবলৈ কৈছে, আৰু প্ৰতিটোৰ শব্দৰ লাষ্ট লেটাৰ অনুসৰি নতুন নতুন শব্দ সৃষ্টি কৰিবলৈ কৈছে, আৰু প্ৰতিটো শব্দ বেলেগ বেলেগ হ'ব লাগিব, যিটো নেকি প্ৰকৃতিৰ পৰা বিচাৰিব লাগিব। ইয়াতে প্ৰথমতে দিয়া আছে ফ্লাৱাৰ, আৰু এই ৱৰ্ডটোৰ লাষ্ট লেটাৰ অনুসৰি আমি ৰেবিট লিখিব পাৰোঁ, আৰু ৰেবিটৰ লাষ্ট লেটাৰ অনুসৰি আমি ট্ৰী লিখিব পাৰোঁ, আৰু ট্ৰীৰ লাষ্ট লেটাৰটো অনুসৰি আমি ইগ লিখিব পাৰিম, আৰু ইগৰ লাষ্ট লেটাৰটো হৈছে জি, গতিকে জি অনুসৰি আমি গ্ৰাছ লিখিব পাৰিম, আৰু গ্ৰাছৰ লাষ্ট লেটাৰটো হৈছে এছ, ইয়াৰ এছৰ অনুসৰি আমি চিপ লিখিব পাৰিম, গতিকে নেক্সটটো হ'ব প্লান্ট। এনেধৰণে আমি ৱৰ্ড চেইনটো কমপ্লিট কৰিম।